নমস্কাৰ বন্ধু বান্ধৱী বয়োজ্যেষ্ঠসকল আৰু যিসকল নতুন মেকানিক যিহেতু আপোনালোকে যেতিয়া BS6 গাড়ী কাম কৰে প্ৰথমতে খুলি ল'ব কি বেটেৰী টাৰ্মিনাল যদি খুলি নলয় পিছত এটা চেক লাইট জ্বলে যেহেতু হিষ্টৰী বুলি ওলায় আৰু তেনেকুৱা হৈছিলে দাদা কেইজন আহিছিলে কোন জেগাত ঘৰ বহলা মানে বেলেগ এটা ভাড়া লৈছিলে হয় মোৰ যিহেতু মোৰ শুভাকাংক্ষী আৰু এজন আছে এইফালে এজন শুভাকাংক্ষী হয় কথাটো এইটো কাৰণে কৈছোঁ এনেকুৱা এটা চেক লাইট জ্বলিব চাওক বন্ধুসকল আপোনালোকে যদি বেটেৰী টাৰ্মিনাল খুলি পেলাই কাম নকৰে তেতিয়াহ'লে এনেকুৱা এটা চেক লাইট জ্বলিব চাওক ৰানিঙতে এনেকুৱা চেক লাইট এটা জ্বলি যাব সেইকাৰণে যিহেতু চেক লাইটটো জ্বলাৰ লগে লগে ভয় কিছুমান লাগে কি হ'ব কি নহ'ব সেই গতিকে আপোনালোকে বেটেৰী টাৰ্মিনালটো খুলি ল'লে এই চেক লাইটটো নজ্বলে ওপৰত কাটি দিলোঁ যিহেতু গোটেই সবা হিষ্টৰী আছিলে কোনো প্ৰব্লেম নাছিলে এতিয়া ষ্টাৰ্ট দিম গুচি যাব চাব দেই বন্ধুসকল এতিয়া মই ষ্টাৰ্ট দিম চাব গুচি যাব দেই আগতে জ্বলি আছে নাই এটা গুচি গ'লে ডিছপ্লেত একো লাইটে জ্বলা নাই সেইকাৰণে কওঁ ড্ৰাইভাৰসকলো অকণ জানিব লাগে যিহেতু এইটো বিষয়ে নাজানে আপুনি চাগে মই এইটো বিষয়ে নাজানে ৰাস্তাত আহি থাকোঁতে ঘপককৈ লাইটটো জ্বলি গ'ল তাৰপৰা এতিয়া যাবলৈ আছে আকৌ উৰিয়াম ঘাট যামগৈ হয় হয় আৰু উৰিয়াম ঘাটৰ পৰা ভাড়া মাৰি আছে দাদাই উচ্ছেদ কৰি আছে যে বস্তু নি আছোঁ হয় হয় এতিয়া মানে এনেকুৱা হ'ল উৰিয়াম ঘাটলৈকে যাম যাতে মেকানিক নাপাম ৰাস্তাত সেইকাৰণে ইয়াতে দাদা ভিডিঅ' চাই থাকোঁ ভিডিঅ' চাই থকাৰ কাৰণে আজি লগ পাই যাম সেই বুলিয়ে লগ কৰিবলৈকে আহিলোঁ আৰু কামটো হৈ গ'ল আজি ধন্যবাদ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলোকে জয় অসম।